নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল অনুৰণী 6A এই যে এইপিনে আছে 6 নম্বৰটো কি দিয়া আছে, গ্ৰেটাৰ দেন আৰু লেছ দেন এই চিন দুটা ব্যৱহাৰ কৰি আমাক এইখিনি তুলনা কৰিব দিছে। তো এইখিনি তোমালোকে বহুতে কৈ আছিলে দিব লাগে বুলি, তো আজি এইখিনি তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। আৰু বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাক কি কৰিব দিছে, লেছ দেন আৰু গ্ৰেটাৰ অৰ্থাৎ ডাঙৰ সৰু তুলনা কৰা চিন ব্যৱহাৰ কৰি এইখিনি আমাক লিখিব দিছে। এতিয়া কথা হ'ল কি, ডাঙৰ সৰু কেনেকৈ আমি তুলনা কৰিম। ধৰা এডাল সংখ্যা ৰেখা আমি ইয়াত অংকন কৰিছোঁ, চাপা সংখ্যা ৰেখাৰ মিডিলত আমাৰ কি আছে, 0টো আছে। আৰু সদায় সংখ্যা ৰেখাৰ কি হয়, সোঁফালে আমাৰ ধনাত্মক যিবিলাক অখণ্ড সংখ্যা থাকে সেইবিলাক আমাৰ কি হয়, সোঁফালে আহে। সংখ্যা ৰেখাডাল এনেকৈ গৈ থাকে, ইয়াৰ সীমা মানে শেষ নাই। আৰু বাওঁফালে কি থাকে, আমাৰ সদায় আমাৰ যিবিলাক ঋণাত্মক অখণ্ড সংখ্যা আছে সেইবিলাক আমাৰ কি হয়, বাওঁফালে আহে। বুজি পাইছানে? আৰু এইফালে কি আছিল আমাৰ ধনাত্মকবিলাক। এতিয়া কথা হ'ল কি, সদায় ঋণাত্মক যিখিনি বাওঁফালৰ সংখ্যাবিলাক আছে, 0ৰ বাওঁফালে যিবিলাক সংখ্যা আছে, সদায় এই ধনাত্মক সংখ্যাবিলাকৰ কৰি কি হয়, সৰু হয়। আৰু ঋণাত্মক সংখ্যাটো ধৰা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো, আমাৰ 1টো। 1তকৈ 2টো সৰু, 2তকৈ 3টো আকৌ সৰু, 3তকৈ 4টো সৰু। তাৰমানে যিমানে বাওঁফালে যাবা তুমি ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত, সিমানে তুমি সৰু সংখ্যা পাবা। আৰু ধনাত্মক সংখ্যাৰ যিমানে সোঁফালে আগুৱাই যাবা সিমানে ডাঙৰ সংখ্যা পাবা। এইটো মনত ৰাখবা। বাওঁফালত আমি ঋণাত্মক সংখ্যা যিমান পাম, এইটোত কৰি এইটো সৰু হ'ব, এইটোত কৰি এইটো সৰু হ'ব। বুজি পাইছানে? গতিকে যিমানে বাওঁফালে যাবা সিমানে সৰু সংখ্যা পাবা, কিন্তু ধনাত্মক সংখ্যাত যিমানে সোঁফালে আগুৱাই যাবা সিমানে ডাঙৰ সংখ্যা। এতিয়া এইমতে আমি এইখিনি কৰিম, চাবা। ইয়াত কি আছে, -5 আছে, আৰু এইটো কি আছে, 1 আছে। এইটো ধনাত্মক, এইটো ঋণাত্মক। দেখা দেখিকে আমাৰ কি হ'ব, এইটো ডাঙৰ হ'ব। বুজি পাইছানে? কাৰণ এটা ঋণাত্মক লগত এটা ধনাত্মক তুলনা কৰিব দিলে তোমালোকে আৰু একো ভাবিব লগা নাই। ধনাত্মক সংখ্যাটো আমাৰ তোমাৰ কি হৈ যাব, ডাঙৰ হৈ যাব। আকৌ ইয়াত 3 নম্বৰটোত কি আছে, মই 1 নম্বৰটো কৰি জানো, 1 নম্বৰটোত দিয়াই আছিলে। 3 নম্বৰটোত কি আছে, এইটো মাইনাছ আছে 4 আৰু এইটো -3 আছে। এতিয়া এইটো ক্ষেত্ৰত আমি চাব লাগিব। মইতো কৈছোঁ যে যিমানে বাঢ়ি যাব ইফালে বাওঁফালে সিমানে ডাঙৰ হয়। গতিকে এইটোতো 3টো আগতে পাম আমি, তাৰপিছতে 4 পাম। গতিকে 3টো 4তকৈ ডাঙৰ হ'ব। গতিকে সেইকাৰণে কি হ'ব, এইটো এনেকুৱা চিন হ'ব। 0,7, 0টোতো ইয়াতে আছে, ইফালে সোঁফালে যাব আছে, এইটো ধনাত্মক সংখ্যা হয়নে? গতিকে সোঁফালে যিহেতু যিমানে যাব সিমানে ডাঙৰ হ'ব। গতিকে আমাৰ 7টো আমাৰ ডাঙৰ হ'ব। -8, -14। এতিয়া দেখা পাইছা যে -8টো আমি আগতে পাওঁ, 0ৰ ওচৰতে পাম। -8টো -14তকৈ আমাৰ কি হ'ব, ডাঙৰ হ'ব। 8 -4, এইটো দেখা দেখি জানাই এইটোতো ধনাত্মক সংখ্যা। গতিকে আমাৰ এইটো ভাবিব লগা একো নাই, এইটো ডাইৰেক্ট এনেকৈ দিব পাৰিবা। -6, এইটোতো এনেকৈ দিব পাৰা, ধনাত্মক সংখ্যাটো আমাৰ ডাঙৰ হ'ব। -3, -20, এইটো ডাঙৰ হ'ব। যিটো ঋণাত্মক সংখ্যাৰ যিটো সৰু সংখ্যা থাকিব সেইটো আমাৰ ডাঙৰ হৈ সদায়, মনত ৰাখবা দেই। 6, 12, এইটো দেখা দেখি কথা, এইটো ডাঙৰেই হ'ব 12টো 6ত কৰি। তো এনেদৰে তোমালোকে তুলনাখিনি কৰিব পাৰিবা, এনেকৈ আগতে চিন দি লৈ চাব পাৰিবা। যিমান বাওঁফালে আহিব সিমানে সৰু হ'ব, যিমান সোঁফালে যাব সিমানে ডাঙৰ হ'ব। তো এইখিনি আছিল ভিডিঅ'ত। বাকী চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, কোনোবাই চোৱা নাই যদি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।